বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। বন্ধুসকল দেশৰ সাধাৰণ নিৰ্বাচনৰ সময়তেই এই ৰাজ্যখনৰ দৰমহা বৃদ্ধি কৰা হৈছে অংগনবাড়ী কৰ্মী সহায়িকাৰ। কোন ৰাজ্যৰ দৰমহা বৃদ্ধি কৰা হৈছে এই সংক্ৰান্তত আপোনালোকক গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক অসমৰ তথ্যখিনি মই জনাব নোৱাৰিম। ৰিফাৰেণ্টৰ কাৰণে আপোনালোকক এই ভিডিঅ'বোৰ জনাই থাকিব লগা হয়, যাৰ কাৰণে এই ভিডিঅ'টো প্ৰিপেয়াৰ কৰা হৈছে। আপোনাৰ এৱাৰনেছৰ কাৰণে এই ভিডিঅ'টো প্ৰিপেয়াৰ কৰা হৈছে। নিজৰ টাৰ্পত প্ৰধানমন্ত্ৰী মোদী মমতা বেনাৰ্জীয়ে বংগৰ অংগনবাড়ী আশা কৰ্মীৰ দৰমহা বৃদ্ধি। মমতা বেনাৰ্জীয়ে কয় যে অংগনবাড়ী আৰু আশা শ্ৰমিকৰ মাহিলী পাৰিতোষিক 8,250 টকাৰ পৰা 9,000লৈ বৃদ্ধি কৰা হৈছে, যিটো 750 টকা বৃদ্ধি কৰা হৈছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে চলিত এপ্ৰিলৰ পৰা অংগনবাড়ী আৰু আশা শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰে। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি কলকাতাত আধাৰশিলা স্থাপন আৰু কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ সময়তো মমতা বেনাৰ্জীৰ এই বৃহৎ ঘোষণা। মমতা বেনাৰ্জীয়ে কয় যে অংগনবাড়ী আৰু আশা শ্ৰমিকৰ মাহিলী পাৰিতোষিক 8,250 টকাৰ পৰা 9,000 টকালৈ বৃদ্ধি কৰা হৈছে, যিটো 750 টকালৈ বৃদ্ধি কৰা হৈছে। আগতে তেওঁলোকে প্ৰতিমাহে 6,000 পাইছিল, এই বৃদ্ধিৰ লগে লগে 6,500 টকালৈ বৃদ্ধি পাব। মমতা বেনাৰ্জীয়ে কয় যে আশা আৰু অংগনবাড়ী কৰ্মীসকল আমাৰ গৌৰৱ। তেওঁ কয় আশা আৰু অংগনবাড়ী শ্ৰমিকসকল অতি কঠোৰ পৰিশ্ৰম কৰাৰ বাবে আমাৰ গৌৰৱ। সকলো বেয়া সময়ত আমাক সমৰ্থন কৰে। তেওঁলোকে জীৱনত ভাল কাম কৰা কামনা কৰিলেও মাতি মানৱ চৰকাৰ সদায় জনসাধাৰণৰ লগত থাকিব। এই মন্তব্য তৃণমূল কংগ্ৰেছৰ উচ্চতম ন্যায়ালয়ৰ বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক্স পৰ্বত টুইটাৰতো এই ঘোষণা কৰি কয় যে আমাৰ ওপৰত আৰ্থিক বাধা আৰোপ কৰা সত্ত্বেও আমি আমাৰ জনসাধাৰণে যাতে সুখী আৰু সমৃদ্ধিশালী জীৱন যাপন কৰিব পাৰে তাৰ বাবে কোনো প্ৰচেষ্টা ত্যাগ নকৰাকৈয়ে দৃঢ় প্ৰতিজ্ঞাবদ্ধ। আৰু ইয়াতে পূৰ্বৰ টুইটাৰত মমতা বেনাৰ্জীয়ে এনেকুৱা এটা টুইট কৰিছিল, আপোনালোকে ইয়াতে দেখিব পাইছে। ইয়াতে 750 টকা এভৰি মান্থ দৰমহা বৃদ্ধি কৰা হৈছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ। ইয়াতে দেখিব পাইছে অংগনবাড়ী হেল্পাৰৰো 500 টকা বৃদ্ধি কৰা হৈছে। বন্ধুসকল এই বৃদ্ধিটো ডাঙৰ কথা নহয়, 750 টকাটো বা 500 টকাটো বৃদ্ধিটো ডাঙৰ কথা নহয়। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে অসমৰ বাহিৰে বিভিন্ন ৰাজ্যত ইতিমধ্যে দৰমহা 500 টকা বা 1,000 2,000 যি নহওক বৃদ্ধি কৰা হৈছে। তো অসমত ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু এই বিষয়ত হস্তক্ষেপ কৰিব বিচৰা নাই বা অসমৰ মুখ্যমন্ত্ৰীৰ কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতি সঁহাৰি দিবলৈ আৱৰি নাই যেন এনেকুৱা হৈছে। তো বন্ধুসকল ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ অভিমত জানিব বিচাৰিম, কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।